মই আপোনালোকক এটা কথা কওঁ, যেতিয়া আপুনি গাঁতটো এনেকৈ কনষ্ট্ৰাকশ্যন কৰিলে গাঁত যেনেকৈ খান্দিব, ঠিক আছে, তো এই যিহেতু গাঁত আছে, এই গাঁতটো যেতিয়া খান্দিব তেতিয়া কি কৰিব জানেনে, এনেকৈ যেতিয়া মাটি দিব তেতিয়া এই বস্তুটো এইটো দেখিছেনে, এনেকৈ আপোনাৰ অলপ মানে বান্ধি দিব। তেতিয়া কি হ'ব, নহ'লে কি হ'ব, ইয়াতে ওপৰত যেতিয়া আমি তক্তা লগাম মানে ঢালাই কৰিম, পষ্টটো যেতিয়া ঢালাই কৰিব, পষ্টটো ঢালাই কৰিলে তাতে মাটি সোমাব, আৰু মাটি সোমালে এইটোত মামল লাগিব। মামল লগা মানে আপোনাৰ চেচ, এইটো কথা মনত ৰাখিব। সেইকাৰণে যেতিয়া ঢালিব তেতিয়া এনেকৈ বস্তা এটা বান্ধি দিব, তেতিয়া যাতে মাটিটো নোসোমায়। আৰু মাটিটো যেতিয়া আপুনি ঢালাই কৰিব, তক্তা লগাব, তেতিয়াও পানী মাৰি ভালকৈ চাফা কৰি ল'ব এই বস্তুটো, মাটি চাটিখিনি, ঠিক আছে। তো এনেকৈ কৰিব, তেতিয়া আপোনাৰ, আৰু যদি এই বস্তুটোত যদি আপোনাৰ মামল লাগে তো চেচ আপুনি, ঠিক আছে। তো এনেকৈ এই বস্তুবিলাক চাব, ঠিক আছে। তো সেইখিনিয়ে কথা। আৰু এনেকৈ মাটি পেলাই নথ'ব, গম পাইছে, এনেকৈ মাটি পেলাই নথ'ব। এইটো মানে আজি এইটো মাটি পেলোৱা গৈছে, এইটো চাফা কৰা যাব। তো এনেকৈ মাটি পেলাই নথ'ব, তেতিয়া কি হ'ব, নহ'লে মাটি পেলাই থ'লে মামল লাগিব।